সেউজ শক্তিৰে অসম উজ্বলিব। উত্তৰ পূব ভাৰতৰ সেউজ শক্তিৰ কেন্দ্ৰলৈ ৰূপান্তৰ হ'ব অসম। পাম্প ষ্টোৰেজ প্লাণ্টৰ জৰিয়তে শক্তি উৎপাদনৰ প্ৰস্তাৱ লৈছে। পাম্প ষ্টোৰেজ প্লাণ্টৰ জৰিয়তে ৰাহি হোৱা বিদ্যুৎ পোনপটীয়াকৈ সঞ্চয় কৰাৰ পৰিৱৰ্তে পানীক সম্ভাৱ্য শক্তি হিচাপে সঞ্চয় কৰাৰ অভিলাষী প্ৰকল্প আছে এইবাৰৰ বাজেটত। পাম্প ষ্টোৰেজ প্লাণ্টৰ জৰিয়তে শক্তি উৎপাদনৰ প্ৰস্তাৱ লৈছে। ২৭,১০০ কোটি টকা ব্যয় সাপেক্ষে ৪,৯০০ মেগাৱাট ক্ষমতা সম্পন্ন এনে ৪খন আঁচনি কেইবাখনো জিলাত ৰূপায়ণৰ লক্ষ্য লোৱা হৈছে। পাম্পড ষ্টোৰেজ প্লাণ্ট হৈছে এক প্ৰাকৃতিক বেটাৰী। দিনৰ অতিৰিক্ত বিদ্যুৰে পানী ওপৰলৈ তোলা হয় আৰু প্ৰয়োজনৰ সময়ত পুনৰ বিদ্যুৎ উৎপাদন কৰা হয়। কেৱল সেয়াই নহয়, শক্তিৰ আত্মনিৰ্ভৰতা তথা সেউজ বিকাশৰ যাত্ৰা বহনক্ষম ভৱিষ্যতৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বাজেটত আছে অভিলাষী প্ৰকল্পৰ প্ৰস্তাৱ। সেই অনুসৰি জলবিদ্যুৎ, সৌৰশক্তি, তাপবিদ্যুৎ আৰু শক্তি সংৰক্ষণ প্ৰকল্পৰে একেলগে আগবাঢ়ি যাব অসম। এই অভিলাষী প্ৰকল্পৰ বাবে বাজেটত ৭৭,৩৫৩ কোটি টকাৰো অধিক বিনিয়োগৰ পৰিকল্পনা। ৰাজ্যৰ নিজা সম্পদ, কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি, বহি সাহায্যপ্ৰাপ্ত প্ৰকল্প আৰু ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে কৰা হ'ব এই পুঁজিৰ ব্যৱস্থা। সেউজ শক্তিৰ কেন্দ্ৰলৈ ৰূপান্তৰৰ বাবে বাজেটত সাঙুৰি লোৱা শক্তি আন্তঃগাঁথনি প্ৰকল্পসমূহৰ ভিতৰত আছে পাম্পড ষ্টোৰেজ প্লাণ্ট, ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প, সৌৰশক্তি প্ৰকল্প, বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা, নামনি বিদ্যুৎ জলবিদ্যুৎ প্ৰকল্প আৰু আদানী তাপবিদ্যুৎ প্ৰকল্প। দুটা সৌৰশক্তি প্ৰকল্প ৰূপায়ণৰ দ্বাৰা ৭৫ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ প্ৰকল্প ব্যয় ৪৫৬ কোটি টকা। একেদৰে ৬ নং তালিকাত ১৭০ কোটি ৩২ লাখ টকা ব্যয় সাপেক্ষে ২৫ মেগাৱাট আৰু ১০০ মেগাৱাট ঘণ্টা বেটাৰী সংৰক্ষণ প্ৰকল্প ৰূপায়ণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আমাৰ চৰকাৰে ৪,৫৩০ কোটি টকা ব্যয়েৰে ৫৩০ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লৈ দুটা পাইপলাইন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ লৈছে। এই প্ৰকল্পৰ সবিশেষ ৭ নং তালিকাত উল্লেখ কৰা হৈছে। থাৰাকুছি, হাওৰাঘাট, হোজাই, বৈঠালাংছুত হ'ব পাম্পড ষ্টোৰেজ প্লাণ্ট। এই বিশেষ ধৰণৰ জলবিদ্যুৎ প্ৰকল্পৰে বিদ্যুৎ উৎপাদন কৰাৰ লগতে প্ৰয়োজন অনুসৰি শক্তি পোনপটীয়াকৈ সঞ্চয় কৰাৰ পৰিৱৰ্তে পানীক সম্ভাৱ্য শক্তি হিচাপে ধৰি ৰখা হয়। পাম্পড ষ্টোৰেজ প্লাণ্ট হৈছে এক প্ৰাকৃতিক বেটাৰী। দিনৰ অতিৰিক্ত বিদ্যুৰে পানী ওপৰলৈ তোলা হয় আৰু প্ৰয়োজনৰ সময়ত পুনৰ বিদ্যুৎ উৎপাদন কৰা হয়। ১২০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পটো পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে গ্ৰীডলৈ প্ৰায় ৫৫ মেগাৱাট বিদ্যুৎ যোগান ধৰি আছে। এই প্ৰকল্পটো চলিত বৰ্ষৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ আশা আছে। আনুমানিক ৪,০০০ কোটি টকা বিনিয়োগেৰে বিলাসীপাৰাত প্ৰস্তাৱিত ৩,২০০ মেগাৱাট ক্ষমতাসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ মুঠ ১৩৭.২ মেগাৱাট ক্ষমতাসম্পন্ন ১১টা নতুন জলবিদ্যুৎ প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণ বিভিন্ন পৰ্যায়ত আছে। ইয়াৰ জৰিয়তে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিদ্যুৎ ৰাহি হোৱা ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। একেদৰে নামৰূপ আৰু শোণিতপুৰত স্থাপন হ'ব দুটা সৌৰশক্তি প্ৰকল্প। কামৰূপ জিলাত হ'ব বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা। পাইপলাইনত আছে নিপকো আৰু হিন্দুজাৰ দুটা প্ৰকল্প। নিপকোৰ প্ৰকল্পটো হ'ব ডিমা হাছাও জিলাত। হিন্দুজাৰ বেটাৰী শক্তি সংৰক্ষণৰ প্ৰকল্পটো হ'ব গোৱালপাৰা। কেইবাখনো জিলাত ৰূপায়ণৰ শক্তি আন্তঃগাঁথনি প্ৰকল্পৰ লগতে বিদ্যুৎ সঞ্চালন প্ৰকল্পত ৪,৬০০ কোটি টকা ব্যয়েৰে উত্তৰ পূব ভাৰতৰ সেউজ শক্তিৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য লোৱা হৈছে এই বৰ্ষৰ বাজেটত। পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য। অসম বিধানসভাৰ পৰা ব্যুৰ' ৰিপৰ্ট, নিউজ ১৮।
অসম নৰ্থ ইষ্ট। দুটা সৌৰশক্তি প্ৰকল্প ৰূপায়ণৰ দ্বাৰা ৭৫ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ প্ৰকল্প ব্যয় ৪৫৬ কোটি টকা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।